কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজিও এটা নতুন বিষয় লৈ আহিছোঁ। অৱশ্যে নতুন বিষয়নো কি, এই কথাখিনি সৰ্বজ্ঞাত, আমি কেৱল মনত পেলাই দিবলৈহে আহোঁ। যি হওক, বিষয়টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম দেৱৰ্ষি নাৰদৰ পূৰ্বজন্ম বৃত্তান্ত। অৱশ্যে ভাগৱত পুৰাণত দেৱৰ্ষি নাৰদক পূৰ্বজন্মত দাসীৰ পুত্ৰ হিচাপে আৰু 4জন বৈষ্ণৱ পণ্ডিতক লগ পাই সৎসংগৰ প্ৰভাৱত বৈষ্ণৱ 4জনৰ পৰা বা বৈষ্ণৱ 4জন ভকতৰ পৰা কৃষ্ণ কথা মাহাত্ম্য শ্ৰৱণ কৰি কেনেকৈ হৰি ভক্তিৰ প্ৰতি আকৃষ্ট হৈ পৰৱৰ্তী কালত একান্ত মনে হৰিক ধ্যান কৰি বা বাকীখিনি এনেকৈ ব্ৰহ্মাৰ মানস পুত্ৰ আকাশী বাণী এই কথাখিনিকে অতি চমুকৈ প্ৰকাশ কৰি থোৱা আছে। কিন্তু এটা কথা যে নাৰদ মুনি পূৰ্বজন্মত ভাগৱতত কোৱা মতে যিহেতুকে দাসী বুলি উল্লেখ আছে, গতিকে দাসীৰ পুত্ৰ হিচাপে বা সেই বংশত কিয় জন্ম হ'ব লগা হ'ল? আৰু নাৰদ মুনি কেৱল মাত্ৰ পূৰ্বজন্ম আৰু ব্ৰহ্মাৰ মানস পুত্ৰ এই দুটা জন্মৰ কথাই উল্লেখ আছে নেকি? নে ইয়াৰ বাহিৰেও দেৱৰ্ষি নাৰদৰ পূৰ্ব আৰু কিছুমান জন্ম আছিলে? নে কিবা অপৰাধৰ কাৰণে নাৰদ মুনিয়ে পূৰ্বতে দাসীৰ পুত্ৰ বা ক্ষুদ্ৰ বংশত জন্ম লাভ কৰিবলগীয়া হৈছিল? এই কথাখিনিকে আজি সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম। যিহেতুকে ভাগৱত পুৰাণখন এখন পুৰাণ কল্পতৰু, সকলো শাস্ত্ৰ পুৰাণৰ মূল তত্ত্ব কথা সন্নিৱিষ্ট হৈ আছে। তদুপৰি সমস্ত বেদৰো সাৰোদ্ধাৰ বুলি যাক কোৱা যায়। গতিকে এই ভাগৱত শাস্ত্ৰখনত বা ভাগৱত পুৰাণখনত এই আনুষাংগিক গোটেইখিনি কথা প্ৰকাশ কৰাটো যিহেতুকে সম্ভৱপৰ নহয়, যিহেতুকে ভাগৱত পুৰাণৰ মূল তত্ত্ব দৰ্শনেই হৈছে যে কম সময়ত মনুষ্য জীৱনে কম অধ্যয়নত আৰু লাঘৱ ৰূপে জীৱনটো কেনেকৈ অতিবাহিত কৰিব পাৰে, সেই কথা যিহেতুকে ভাগৱত দৰ্শনৰ বা সেই 12 স্কন্ধ বা 18,000 শ্লোক আৰু 335টা এই অধ্যায়ত এই সকলোখিনি কথা কেৱল হৰি ভক্তিৰ মাহাত্ম্য প্ৰকাশক উদ্দেশ্য হিচাপে লৈ ৰচনা হোৱাৰ বাবেই অন্যান্য কিছু বস্তু তাৰ পৰা অলপ বাদ পৰি আছে। গতিকে আমি এই কাৰণে প্ৰকাশ কৰিব ওলাইছোঁ যে সুধী সমাজত বৈষ্ণৱসকলৰ ওচৰত নাৰদ মুনিৰ ভাগৱতৰ আদৰ্শমতে নাৰদ মুনি পূৰ্বৰ দাসীৰ পুত্ৰ মাত্ৰ কেইটামান কথাৰে সীমাবদ্ধ হৈ আছে। আজি সেইকাৰণে চাওঁ, প্ৰয়াস কৰোঁ যে নাৰদ মুনিৰ পূৰ্বজন্মৰ কোন বংশৰ আছিলে, তেওঁ কিয়নো তাত জন্ম হ'ব লগা হ'ল, নাৰদ মুনিৰ নামটো নাৰদ হিচাপেহে কিয় হ'বলৈ পালে, তেওঁ সেই জন্মত কি কাৰ্য সম্পাদন কৰিছিলে, বা তেওঁৰ মাতৃ তেওঁৰ পিতৃ চমুকৈ এই কথাখিনিকে আজি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম। তেন্তে হ'লে চাওঁ, আমি উভতি যাম নাৰদ মুনিৰ পূৰ্বজন্ম বৃত্তান্তলৈ। ভাগৱত পুৰাণত নাৰদ মুনিক যি দাসীৰ পুত্ৰ হিচাপে কৈ থৈছে সেই আখ্যানটোক আশ্ৰয় কৰি আৰু 18 মহাপুৰাণৰ ভিতৰত ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ সহযোগত আৰু ভাগৱত পুৰাণৰ আদৰ্শত আজি এই কথাভাগ উপস্থাপন কৰিবলৈ আগবাঢ়োঁ। তেন্তে হ'লে চাওঁ, পুৰণি কালত মানে নাৰদ মুনি পূৰ্বজন্মত পুৰণি কালত কন্যাকুব্জ নামৰ এখন ৰাজ্য আছিলে। আৰু এই কন্যাকুব্জ নামৰ ৰাজ্যতে শ্ৰী দ্ৰুমিল নামৰ এজন গোপ ৰজাই সুন্দৰকৈ ৰাজ্য শাসন কৰি আছিল। আৰু তেওঁৰ পত্নীৰ নাম হৈছে কলাৱতী। এই কন্যাকুব্জ ৰাজ্যৰ দ্ৰুমিল নামৰ ৰজাৰ পত্নীৰ নাম হৈছে কলাৱতী। তেওঁৰ কোনো সন্তান নাছিল, মানে দ্ৰুমিল ৰজা আৰু কলাৱতীৰ কোনো ধৰণৰ সন্তান নাছিল, তেওঁলোক নিসন্তান আছিল। অৱশ্যে দ্ৰুমিল ৰজাৰ বাবেইহে কলাৱতী বন্ধ্যা হৈ আছিল, কিন্তু পুত্ৰ নোহোৱাৰ বাবে মনত কিছু দুখ পাই আছিল স্বামী আৰু পত্নী দুয়োজনে, অৰ্থাৎ ৰজা আৰু ৰাণী। পৰৱৰ্তী কালত পুত্ৰ সন্তান লাভ কৰাৰ এটা মানস কলাৱতীৰ বেছি হৈ অহাত স্বামীক সেই কথা অৱগত কৰিছিল যে কিবা কাৰণে যদি আমি যজ্ঞই হওক বা অন্যান্য প্ৰকাৰে যদি এটা পুত্ৰ সন্তান জন্ম লাভ কৰাব পাৰোঁ, তেন্তে আমাৰ এটা
আৰু আনন্দ পোৱা যাব। সেই হিচাপে সেই কথাটো দুয়োজনৰ মাজত আলোচনা হ'ল। আৰু এই কলাৱতীয়ে স্বামীৰ অনুমতি লৈ পুত্ৰ কামনাৰ অৰ্থে সেইখিনি সময়ৰ মহাতেজশ্ৰী মহাপণ্ডিত হৰিভকত কাশ্যপ মুনিৰ আশ্ৰমলৈ যায়। তেওঁ কাশ্যপ মুনিক ধ্যানমগ্ন হৈ থকা সেইখিনি সময়ত যেতিয়া আশ্ৰমত দেখা পালে আৰু ধ্যানভগ্ন হোৱালৈ কলাৱতীয়ে আশ্ৰমতে অপেক্ষা কৰিলে। যেতিয়া মুনিৰ ধ্যানভগ্ন হোৱাত সুন্দৰী কলাৱতীক মুনিয়ে যেতিয়া দৰ্শন লাভ কৰিলে, তেতিয়া মুনিয়ে কলাৱতীক কিয় আশ্ৰমলৈ আহিছে এই কথা প্ৰকাশ কৰিছিলে যে তুমি আশ্ৰমলৈ কিয় আহিছা। আৰু মৃদু হাঁহিৰে যেতিয়া মুনিয়ে ক'লে যে তুমি আশ্ৰমলৈ কিয় আহিছিলা বা কি উদ্দেশ্য লৈ আহিছা, তেতিয়া কলাৱতীয়ে নিজৰ পৰিচয় দিছে যে মই গোপৰ জীয়াৰী হয়, মোৰ নাম কলাৱতী, মই কন্যাকুব্জ ৰজাৰ পত্নী অৰ্থাৎ দ্ৰুমিল ৰজা হৈছে মোৰ স্বামী। এই কথাখিনি নিজৰ বংশ পৰিচয়টো দিলে আৰু লগতে এই বুলিও ক'লে যে মই নিসন্তান, মই আপোনাৰ ঔৰসৰ পৰা পুত্ৰ জন্ম আশাৰে বা পুত্ৰ সন্তান লাভৰ আশাৰে ইয়ালৈ আহিছোঁ, আপুনি মোক এটি পুত্ৰ সন্তান দান দিয়ক। এই বুলি কলাৱতীয়ে মুনিদেৱৰ ওচৰত নিবেদন কৰিলে। তদুপৰি এই বুলিও মুনিদেৱক কৈছিলে কলাৱতীয়ে যে যি নাৰীয়ে পুৰুষৰ ওচৰলৈ আহি যৌন ভিক্ষা কৰে সেই নাৰীক প্ৰত্যাখ্যান কৰা উচিত নহয়, যিহেতুকে মোৰ স্বামী সন্তান জন্ম দিয়াত অসমৰ্থ, মই তেওঁৰ অনুমতি লৈহে আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি মোক প্ৰত্যাখ্যান নকৰিব, আপুনি অতি জ্ঞানী, আপুনি এতিয়া পৰম কৃষ্ণ ভক্তপৰায়ণ, মই আপোনাৰ সৈতে যি দৈহিক মিলন ঘটাব বিচাৰিছোঁ তাৰ এটা মহৎ উদ্দেশ্য। সেই উদ্দেশ্যটোৱে হৈছে যে মই পুত্ৰ সন্তানৰ লাভৰ আশাতহে আহিছোঁ, মই কামনাৰ আশাত অহা নাই। এইবুলিও কৈছিল যে মই অসতী নহয়, মই পতিৰ অনুমতি বা স্বামীৰ অনুমতি লৈহে বা স্বামীৰ ইচ্ছাৰ প্ৰকাশ কৰাৰ কাৰণেহে মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি মোক এজন কৃষ্ণ ভক্তিপৰায়ণ পুত্ৰ দান দিয়ক। এই এনেধৰণে কলাৱতীয়ে কাশ্যপ মুনিক অনুৰোধ কৰিছিলে। কিন্তু কলাৱতীৰ কথা শুনি কৃষ্ণ ভক্ত এই কাশ্যপ মুনিয়ে খংভাৱহে প্ৰকাশ কৰিছিলে। তেওঁ কৈছিলেও যে তুমি পাপীয়সী, তুমি মোৰ লগত দৈহিক মিলন ঘটাবলৈ বাবেহে ইয়ালৈ আহিছা, তুমি এই মুহূৰ্ততে ইয়াৰ পৰা আঁতৰি যোৱা বা এনেকৈ কিছু কথা প্ৰকাশ কৰিছিলে। আৰু এই বুলিও কৈছিলে যে এজন পতি থকাৰ স্বত্তেও পৰপুৰুষৰ প্ৰতি আসক্ত হোৱাটো নাৰীৰ কাৰণে উচিত নহয়। এই বুলি এনেধৰণৰ কথাৰে কলাৱতীক অলপ ক্ৰোধ প্ৰকাশ কৰিয়েই কাশ্যপ মুনিয়ে এই কথাখিনি কৈছিলে। তদুপৰি এই বুলিও কৈছিলে যে তুমি কলাৱতীক কৈছিলে মুনিয়ে যে তুমি জানানে যে যিয়ে নিজ ইচ্ছাৰে পত্নীক ত্যাগ কৰে, দুই পক্ষৰ পৰা কিন্তু কাশ্যপ মুনিয়ে প্ৰকাশ কৰিছে যে যিজন পুৰুষে নিজ ইচ্ছামতে পত্নীক ত্যাগ কৰে সেইজনো কিন্তু পাপ কৰ্মৰ অধিকাৰীহে হয়, সেই বুলিও প্ৰকাশ কৰিলে। যিহেতুকে মুনিয়ে দুয়োজনৰ সতভিষ্টখিনিৰ পৰা অকণমান আঁতৰত আছিল, সেইকাৰণে এই কথাখিনি প্ৰকাশ কৰিছিলে। মুনিয়ে আকৌ কৈছিলে যে এই বুলিও প্ৰকাশ কৰিলে মুনিয়ে যে তুমি যদিও বিচাৰা আৰু ময়ো যদি বিচাৰোঁ, কিন্তু যদি মই এই কৰ্মভাগ কৰোঁ, মই তোমাক গ্ৰহণ কৰোঁ, তেতিয়া মোৰ নিজৰ কাৰণেই পাপ কৰ্মভাগ কৰা যেন হ'ব। কাৰণ ব্ৰাহ্মণ হৈ যিজনে কামনাৰ কাৰণে ক্ষুদ্ৰ পত্নী ভোগ কৰে তেওঁ অজ্ঞানী বুলি কৈছে। মুনিয়ে কৈছে যে যিহেতু মই ব্ৰাহ্মণ, গতিকে মই কামনাবশত হৈ পেলাই যদি ক্ষুদ্ৰ পত্নীক ভোগ কৰোঁ তেতিয়াহ'লে মই অজ্ঞানী। আৰু এইবুলিও কোৱা আছে যে যদি মই এই কাম কৰোঁ তেতিয়াহ'লে মই ব্ৰাহ্মণৰ যোগ্যও হ'ব নোৱাৰোঁ। যিজনে এই কাম কৰ্ম কৰে, এনে কৰ্ম কৰে, তেওঁ বিপ্ৰ কৰ্মৰ অধিকাৰ আৰু নাথাকিব, তেওঁ নৰকত বাস কৰিব, কষ্ট ভোগ কৰিব লাগিব, বা ব্ৰাহ্মণৰ যি যাগযজ্ঞ থাকে বা পিতৃশ্ৰাদ্ধ থাকে, দেৱতা অৰ্চনা থাকে, এইখিনিৰ পৰা অধিকাৰৰ পৰা বঞ্চিত হ'ব সেই ব্ৰাহ্মণজন। গতিকে পৰৱৰ্তী কালত ক্ৰোধ অলপ মহিমূৰ কৰিও কলাৱতীক কাশ্যপ মুনিয়ে সেইখিনি কথা কৈছিলে যে তোমাৰ ইচ্ছা সৎ অভিষ্ট হ'লেও
কিন্তু মই ব্ৰাহ্মণ হোৱাৰ কাৰণে সেই ভাগ মই কৰ্ম কৰিব নোৱাৰো যদি মই এইখিনি কৈ তেতিয়াহ'লে মই চণ্ডাল তুল্য গতিকে মই ব্ৰাহ্মণ হৈ সেই চণ্ডাল তুল্য গুণগত কৰ্মখিনি মই কৰিব নোৱাৰো গতিকে কলাৱতী তুমি মোৰ পৰা এই আশা ত্যাগ কৰা আৰু তুমি নিজৰ স্বগৃহলৈ গুচি যোৱা বা অন্য প্ৰকাৰে এই ভাগ কৰ্ম কৰিবলৈ ইচ্ছা কৰা আৰু যেতিয়া কাশ্যপ মুনি এনে কথা শুনিছিলে কলাৱতী বিমূৰত পৰিছিলে মুনিদেৱে যিখিনি কথা যিখিনি যুক্তি প্ৰদৰ্শন কৰিলে তাত দুইটা ক্ষেত্ৰতে উপযুক্ততা আছে যিহেতুকে তেওঁ ব্ৰাহ্মণ ক্ষুদ্ৰ পত্নী স্বাভাৱিকতে গ্ৰহণ কৰিব নোৱাৰে প্ৰথমতে কলাৱতীক অলপ গালি গলাজ বা ক্ৰোধৰ বশতঃ কৈছিলে যদিও পাছত বুজি পালে নাৰী আৰু পুৰুষৰ এটা তত্ত্বজ্ঞানো চমুকৈ প্ৰকাশ কৰি দেখুৱালে গতিকে কশ্যপ মুনিৰ মহাজ্ঞানী আৰু মহাপণ্ডিত আৰু হৰিভক্তিৰ আদৰ্শটো তাতে প্ৰকাশ পালে এতিয়া চাওঁ পাছৰ কথাখিনিলৈ যেতিয়া কশ্যপ মুনিৰ কথাৰ পৰা কলাৱতীয়ে বিমূৰত পৰিলে তেওঁ কান্দি কান্দি একো উত্তৰ বিচাৰি নাপায় তেওঁ সেই আশ্ৰমতে বহি আছিল আৰু ঈশ্বৰৰ ইচ্ছা কাৰণ সকলোখিনিতো ঈশ্বৰৰে ইচ্ছা গতিকে ঈশ্বৰৰ ইচ্ছাৰ কাৰণে সেই সময়তে সৰগৰ অপেশ্বৰী মেনকাই সেই স্থানেৰে গমন কৰিব লগা হ'ল আৰু যেতিয়া সেই স্থানেৰে গমন কৰিলে সৰগৰ অপেশ্বৰী ৰূপৱতী আৰু মেনকাৰ ৰূপ লাৱণ্যত বা ৰূপ সৌন্দৰ্য দেখি কশ্যপ মুনি সেইখিনি অৱস্থাত কামাতুৰ হৈছে তেতিয়া তেওঁৰ এই কামনা ভাৱ কশ্যপ মুনিৰ কামনা ভাৱ জন্ম হোৱাত তেওঁৰ ৰেতস্পাত বা বীৰ্যস্খলন হৈছিলে আৰু সেই বীৰ্যস্খলন হৈ সেই বীৰ্য মাটিত পৰিছিলে আৰু কলাৱতীয়ে সেই দৃশ্য দেখি কলাৱতীয়ে সেই বীৰ্য হাতত লৈ গ্ৰহণ কৰিলে আৰু তেওঁক মুনি প্ৰণাম কৰি নিজ গৃহলৈ গমন কৰিলে এইখিনিতে এটা তত্ত্বপূৰ্ণ কথা যে ব্ৰাহ্মণ হৈ ক্ষুদ্ৰপতি গ্ৰহণ নকৰাৰ পৰা ব্ৰহ্মত্ব জ্ঞানখিনি সুৰক্ষিত অৱস্থাত থাকিল যাৰ কাৰণে যিখিনি প্ৰশ্ন কশ্যপ মুনিৰ হৃদয়ত উৎপন্ন হৈছিলে সেই এটা মূল প্ৰশ্নৰ পৰাও সমাধান পালে যে এগৰাকী ক্ষুদ্ৰ পত্নীক ব্ৰাহ্মণ হৈ তেওঁ গ্ৰহণ নকৰাকৈ কামভাগ সম্পূৰ্ণ হ'ল অন্যহাতে দ্ৰুমিল ৰজাৰ পত্নীয়ে অৰ্থাৎ কলাৱতীয়ে যি সৎ অভিষ্ট লৈ এটা পুত্ৰ এটা হৰিভক্তি পুত্ৰ পৰায়ণ হেল লাভ কৰিব বিচাৰিছে গতিকে এই মহৎ যি উদ্দেশ্য আছিল সেই উদ্দেশ্যটো নিজৰ সতীত্ব অক্ষুণ্ণ অৱস্থাত থাকিও সেই ভাগ কৰ্ম সম্পূৰ্ণ হৈছিল গতিকে দুইজন ব্ৰাহ্মণেই হওক ক্ষুদ্ৰ কলাৱতীয়েই হওক দুইজনৰে এই দুইটা ক্ৰিয়া সম্পূৰ্ণ হৈছিল আৰু কলাৱতীয়ে তেতিয়া তেওঁ স্বামীৰ ঘৰলৈ গ'ল বা নিজ ৰাজ্যলৈ গ'ল স্বামীক সকলোখিনি কথা আদ্যোপান্ত বিৱৰি প্ৰকাশ কৰিলে তেতিয়া গোপৰাজ দুমিলে আনন্দ প্ৰকাশ কৰিছে বা কলাৱতীক কৈছে যে তুমি বিপ্ৰবীৰ্য ভক্ষণ কৰি পুণ্যৱতী হৈছা আৰু তোমাৰ সতীত্বও অক্ষুণ্ণ অৱস্থাত ঈশ্বৰে ৰাখিলে যথা সময়ত তুমি এজন বৈষ্ণৱ সন্তানৰ অধিকাৰী হোৱা বা অধিকাৰ হ'ব পাৰিবা বুলি আশ্বাস প্ৰদান কৰিছে আৰু স্বামীয়েও অৰ্থাৎ দ্ৰুমিল ৰজায়েও নিজৰ মনৰ আনন্দত যে ভৱিষ্যতে কলাৱতীৰ যি পুত্ৰ সন্তান লাভৰ অভিষ্ট আছিলে সেই অভিষ্ট পূৰ্ণ হ'ব সেই আনন্দতে ব্ৰাহ্মণসকলক মাতি আনিছে আৰু ব্ৰাহ্মণসকলক মাতি আনি ধন ৰত্ন বা ঘোঁৰা হাতী গাই গৰু সামৰ্থ্য অনুযায়ী সকলোকে শ্ৰদ্ধা সহকাৰে দান দিছে আৰু দ্ৰুমিল ৰজাই তেতিয়া হৰিভক্তি ৰচনা কৰাৰ উদ্দেশ্যেই ৰাজ কাৰ্য ত্যাগ কৰি বদৰিকা আশ্ৰমলৈ গৈছে আৰু তাতে বহুদিন কৃষ্ণ ভক্তিত আৰাধনা কৰি তেনেকৈ বাকী থকা জীৱনৰ শেষ পৰ্যায়লৈকে অতিবাহিত কৰিছিলে আৰু এই দ্ৰুমিল ৰজাই শেষত যোগাসনত বহি তেওঁ প্ৰাণ ত্যাগ কৰিছে সেইকাৰণে ইয়াতে এটা কথা প্ৰকাশ কৰি থওঁ প্ৰসংগক্ৰমে যে তেওঁ গংগাৰ পাৰত দেহ ত্যাগ কৰি বৈকুণ্ঠ ধামলৈ গ'ল আৰু তাতেই যিসকল লোক আছিলে তেওঁলোকে এই দ্ৰুমিল ৰজাক কৃষ্ণ বা হৰি ভকতি কৰি যোগ ধ্যানৰ মাধ্যমেৰে বা যোগাসনৰ মাধ্যমেৰে যেতিয়া দেহ ত্যাগ কৰিছে সেইকাৰণে তেওঁক এটা নাম দিয়া হৈছিলে দ্ৰুমিল ৰজাক সেইটো হৈছে হৰিদাস সেইখিনি সময়ত সেই বদৰিকা আশ্ৰমত থকা লোকসকলে বা পণ্ডিত ব্ৰাহ্মণসকলে সেই নাম দিছিলে
আৰু এইখিনি সময়তে যেতিয়া কলাৱতীৰ স্বামীৰ মৃত্যু হয় আৰু কলাৱতীয়ে চিঞৰি চিঞৰি নিজৰ দুখ প্ৰকাশ কৰে আৰু তেওঁ সেই স্বামীৰ অগ্নিতেই নিজক জাহ দিয়াৰ উদ্দেশ্যেই তেওঁ মনৰ দুখত এইটো কথা পাহৰি গৈছিলে যে এটা সন্তান তেওঁৰ গৰ্ভত আছে। এই কথা খন্তেক সময়ৰ কাৰণে স্বামীৰ মোহত বা স্বামীৰ ভক্তিত পাহৰি তেওঁ অগ্নিত নিজকে সমৰ্পণ কৰিব বিচাৰোঁতেই সেই তাতেই থকা এজন ব্ৰাহ্মণে তেওঁক ৰক্ষা কৰিছিল। আৰু সেই ব্ৰাহ্মণে কলাৱতীক বুজাই বঢ়াই কিছু কথা কৈ তত্ত্বজ্ঞান দি বা সান্তনা দিয়ে হওক তেওঁক সেই কৰ্মৰ পৰা ৰক্ষা কৰাই পুনৰ জীৱন দিছিলে। আৰু এই ব্ৰাহ্মণজনেই পৰৱৰ্তী কালত তেওঁক নিজৰ গৃহলৈ লৈ আহিছিলে আৰু কন্যা জ্ঞান কৰি আনিব বিচাৰিছিলে। কলাৱতীক কন্যা জ্ঞান কৰি আনিব বিচাৰিছিলে, কিন্তু এঠাইত প্ৰকাশ আছে যে কলাৱতীয়ে ব্ৰাহ্মণৰ কন্যা হ'বলৈ কাৰণে নিজে ইচ্ছা প্ৰকাশ কৰা নাছিল। তেওঁৰ মনত যেন ক'ৰবাত এটা ক্ষোভ ৰৈ গৈছিলে। সেই ক্ষোভটো হৈছে যে কাশ্যপ মুনিয়ে সন্তান সম্ভাৱনা হ'বলৈ সন্তান বিচাৰি যাওঁতে কাশ্যপ মুনিৰ ওচৰত সন্তান বিচাৰি যাওঁতে পুত্ৰ বুলি কলাৱতীক মুহূৰ্তৰ কাৰণে হ'লেও অৱমাননা কৰিছিলে। আৰু সেই ক্ষোভটো যেন ক'ৰবাত কলাৱতীৰ থাকি গৈছিলে। আৰু হয়তো সেই কাৰণেই কলাৱতীয়ে ব্ৰাহ্মণে নিজ কন্যা জ্ঞান কৰাৰ স্বত্তেও তেওঁ ক'লে যে মই কন্যা হিচাপে নাথাকি মই দাসী হিচাপে থাকিবলৈ মই ভাল পাম, মই হৰিভক্তিৰ কৰ্মতে নিজকে আত্মনিয়োগ কৰিব বিচাৰিম, সেই বুলিও প্ৰকাশ কৰা পোৱা যায়। গতিকে এই পিছৰ যিটো কথা আমি প্ৰকাশ কৰিলে এইটো এটা উপাখ্যান বোধে। গতিকে কলাৱতীৰ পৰৱৰ্তী জীৱন সেই ব্ৰাহ্মণ গৃহতে অতিবাহিত হৈছে তেওঁৰ মৃত্যুৰ আগমুহূৰ্তলৈকে। ইয়াতেই হৈছে কলাৱতী আৰু দ্ৰুমিল ৰজাৰ যি আখ্যান, যি ব্ৰহ্মপবিত্ৰ পুৰাণত আছে, এইখিনি কথা তাতেই সন্নিৱিষ্ট হৈ আছিল। এতিয়া চাওঁ তাৰ পৰৱৰ্তী স্তৰলৈ। আমি এতিয়া ব্ৰাহ্মণ গৃহলৈ যাওঁ। এতিয়া কলাৱতী যেতিয়া ব্ৰাহ্মণ গৃহলৈ যায়, তাতে ভাগৱত পুৰাণৰ মতে কলাৱতী ব্ৰাহ্মণৰ দাসী হিচাপে আছিলে। দাসী মানে তেওঁ পূজা পাতল, ব্ৰাহ্মণে যি পূজা পাতল কৰে, ব্ৰাহ্মণে যি ঈশ্বৰ ভক্তিৰ কৰ্ম সম্পাদন কৰে, তাত সহযোগ কৰি কলাৱতীয়ে নিজৰ হৰি ভক্তিৰ প্ৰতি আকৃষ্ট হোৱাত তেওঁ হৰিৰ কাৰ্য সিদ্ধ কৰি আছিলে। আৰু তাতেই কিছুদিনৰ পাছত কলাৱতীৰ এটি পুত্ৰ সন্তান জন্ম হয়। আৰু সেই পুত্ৰৰ ৰূপৰ কোনো তুলনা নাই, ইমানেই সুন্দৰ। বৰ্ণনা থকা মতেতো যে সেই পুত্ৰ সন্তান সূৰ্যৰ সমান মহাতেজস্বী আছিলে আৰু চন্দ্ৰৰ দৰে সুন্দৰ ৰূপ। আৰু সকলোতকৈ ডাঙৰ কথা, সেই নৱজাত শিশুৰ ভৰিৰ পতাত পদ্ম আৰু চক্ৰৰ চিহ্ন পোৱা গৈছিলে জন্মতে। দিন অতিবাহিত হ'ল। এই নৱজাত শিশুটোৰ যেতিয়া 5 বছৰ বয়স হৈছে, এই 5 বছৰ বয়স হওঁতেই তেওঁ যেন আপোনা আপুনি কিছু কথা মনলৈ আহিছিলে। সেইখিনি হৈছে পূৰ্বজন্মৰ কথা। ইয়াতে এটা প্ৰশ্ন আহিলে, আমি ভাগৱত পুৰাণৰ মতে নাৰদ মুনি পূৰ্বজন্মত দাসীৰ পুত্ৰৰ কথা পাইছোঁ। এতিয়া আকৌ পূৰ্বজন্মৰ কথা আছে। তাৰ মানে ইয়াৰ পৰা এই কথা বুজিব পৰা গ'ল, দাসীৰ পুত্ৰ হৈ থকা অৱস্থাতে নাৰদ মুনি নহয়, তাৰ আগতো তেওঁ আৰু জন্ম আছিলে। সেই জন্মৰ কথা এতিয়া দীঘল হ'ব, প্ৰকাশ নকৰোঁগৈ, আমি এইটো জন্মতে সীমাবদ্ধ ৰাখিম। তেওঁ পূৰ্ব জন্মটো তাৰমানে কলাৱতীৰ পুত্ৰ হোৱাৰ আগৰ জন্মটো তেওঁ এজন হৰিভক্তিপৰায়ণ লোকেই আছিলে। আৰু পূৰ্বজন্মত যিখিনি মন্ত্ৰ শিকিছিল, এই 5 বছৰ বয়স হওঁতেই তেওঁ সেই সকলোখিনি কথা, সকলোখিনি মন্ত্ৰ, সকলোখিনি ঈশ্বৰ ভক্তিৰ তত্ত্ব এইখিনি তেওঁৰ মনলৈ পুনৰ আহিছিলে। আৰু এটা কথা ইয়াত মন কৰিবলগীয়া যে যিখিনি সময়ত কলাৱতীৰ এই পুত্ৰ সন্তানটি জন্ম হৈছিলে, সেইখিনি সময়ত বহুদিন আগৰে পৰা অনাবৃষ্টি হৈ আছিল, অৰ্থাৎ বৰষুণ হোৱা নাছিলে পৃথিৱীত। যেতিয়া এই পুত্ৰটিৰ জন্ম লাভ কৰে, তাৰ লগে লগে পৃথিৱীত বৰষুণ হ'বলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰাই কিন্তু এটা নামাকৰণৰ কথা আহি পৰে। যেতিয়া বৰষুণ হৈছে, অৰ্থাৎ
পানীৰ আমি এটা আন নাম পাওঁ, সেইটো হৈছে নাৰ। অৱশ্যে কোনো কোনো ক্ষেত্ৰত নীৰ শব্দটোও পোৱা যায়, কিন্তু আমি চাওঁ যে পানীৰ আন এটা নাম হৈছে নাৰ, দন্তীয়া নত আকাৰ ক। আৰু কলাৱতীৰ পুত্ৰ জন্মৰ লগে লগে ব্ৰাহ্মণে পুত্ৰৰ সেই নৱজাত শিশুটোৰ নাম সেইকাৰণে নাৰ ৰাখিছে। আৰু পৰৱৰ্তী কালতে নাৰৰ পৰা নাৰদ হৈছেগৈ। আৰু এটা কথা, জ্ঞানৰ আন এটি নামো আকৌ নাৰ। জ্ঞানৰ আন এটি নাম হৈছে নাৰ। আৰু এই শিশুটি 5 বছৰ বয়সৰ পৰাই জ্ঞানী হৈছিলে। আৰু সেইবাবেও মানুহে সেইখিনি সময়ত সেই 5 বছৰে সেই শিশুটোক নাৰ বুলিয়েই মাতিছিলে। ইয়াত আৰু এটা আছে তত্ত্ব সময়, যিহেতুকে কশ্যপ মুনিৰ বীৰ্যৰ পৰাই এই সন্তানৰ আবিৰ্ভাৱ হৈছিলে, সেই কশ্যপ মুনিৰ আন এটা নাম হৈছে নৰদ, দন্তীয়া ন ৰ আৰু দন্ত দ, নৰদ। সেই মুনিৰ বীৰ্যপান কৰাৰ পাছতেই যেতিয়া কলাৱতী গৰ্ভত এই সন্তানৰ আগমন ঘটিছিলে, আৰু সেইকাৰণেই কশ্যপ মুনিৰ নৰদ শব্দটোৰ পৰাও শেষলৈ নাৰদ হৈছেগৈ। গতিকে পানীৰ আন এটা নাম, আকৌ জ্ঞানীৰ বাবেও আন এটা নাম নাৰ, আৰু এইফালে কশ্যপ মুনিৰ নৰদ, এই আটাইকেইটা সংমিশ্ৰণ ঘটাই পৰৱৰ্তী কালত এই শিশুটোক সকলোৱে নাৰদ হিচাপেই নামাকৰণ কৰি নাৰদ হিচাপেই তেওঁ নাম পালে। এইখিনি হৈছে নাৰদ মুনিৰ 5 বছৰ বয়সলৈকে পোৱা এটা জন্ম বৃত্তান্ত। এতিয়া চাওঁ পৰৱৰ্তী কালত। চমুকৈ প্ৰকাশ কৰিবলৈ হ'লে যে নাৰদৰ পূৰ্ব জন্ম বৃত্তান্তৰ লগত সৎসংগৰ এটা প্ৰভাৱ আছে। আমি সৎসংগৰ প্ৰভাৱটোৰ কথা আজি বিশদভাৱে আলোচনা নকৰোঁ। সৎসংগৰ প্ৰভাৱ কি হয়, সৎসংগৰ প্ৰভাৱত থাকিলে কি হয়, সৎসংগই কি কৰিব পাৰে, কিমান তত্ত্ব আনিব পাৰে, সেইখিনি কথা বেলেগ অৱস্থাত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। ইয়াত আজি আমি দেৱৰ্ষি নাৰদৰ কথাতে সীমাবদ্ধ থাকিম, যিহেতু সেইকাৰণে কওঁ যে য'ত নেকি হৰিৰ কথা শ্ৰৱণ কীৰ্তনৰ সাম্যক মানুহ যদি ফল লাভ হয়, তাৰ প্ৰভাৱতেই কিন্তু বৈষ্ণৱৰ সংগ লাভ কৰা যায়। এইটো কথা আমি এনেকৈও প্ৰকাশ কৰিব পাৰোঁ, যদিহে হৰি ভক্তি শ্ৰৱণ কীৰ্তন কৰিবলৈ যোৱা যায়, তেন্তে হ'লেও বৈষ্ণৱৰ সংগ কিন্তু অপৰিহাৰ্য। যিহেতুকে এই নাৰদ মুনি পূৰ্ব অৱস্থাত ব্ৰাহ্মণৰ গৃহতেই হওক বা কলাৱতীৰ পুত্ৰ হিচাপেই হওক, তেওঁ জন্মৰ পৰা এটা বৈষ্ণৱৰ তেজ তেওঁৰ দেহত আছিলে। কশ্যপ মুনিৰ মাধ্যমেৰেই হওক বা ধৰ্মপিতৃ দ্ৰুমিল ৰজা, যি হৰিদাস নাম শেষত পাইছিলে, সেই প্ৰকাৰেই হওক বা মাতৃ কলাৱতীয়ে হৰিভক্তিৰ প্ৰতি থকা আকৃষ্টতাৰ কাৰণেই হওক বা, এই আটাইখিনি কাৰণেই কিন্তু এইটো এটা জন্মগতভাৱেই এটা সৎসংগ লাভ কৰিছে। এই সৎসংগটো আমি বাহ্যিকভাৱে দেখাই ভকতিৰ পন্থাটোৱে যে একমাত্ৰ সৎসংগ এইটো নহয়, কিন্তু এইটোও হয়, কিন্তু ইয়াতে সীমাবদ্ধ নহয়। কিহৰ দ্বাৰা সেই সন্তানৰ আগমন ঘটে, মাতৃ কেনে অৱস্থাত থাকে, মাতৃয়ে সেই গৰ্ভ অৱস্থাত কি সংগ লাভ কৰে, মাতৃৰ হৃদয়ত কি কথা সেইখিনি সময়ত চলনা কৰে, এই আটাইখিনি প্ৰভাৱো সন্তানটিৰ দেহলৈ আহে বা সন্তান ভাগৰ এই কৰ্মজ্ঞানলৈ আহে। যিহেতুকে পূৰ্বতে ব্ৰাহ্মণৰ গৃহত আছিলে, ব্ৰাহ্মণৰ হৰিভক্তিৰ পৰায়ণ, সেই কথাখিনি নাৰদে শিশুকালতেই পাইছিলে। গতিকে আটাইখিনি মিলাই পৰৱৰ্তী কালত নাৰদ এজন বৈষ্ণৱ আদৰ্শ বা হৰিভক্ত পৰায়ণ হ'বলৈ বেছিকৈ সুবিধা লাভ কৰিলে। এতিয়া চাওঁ পৰৱৰ্তী কথা। এই নাৰদ মুনিৰ যেতিয়া 5 বছৰ বয়স হৈছিলে, সেই 5 বছৰ বয়সৰ এটা বাৰিষা কালত, যিখিনি ভাগৱত পুৰাণতো আছে আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণতো এই দুইখিনি কথা আছে। ইতিমধ্যে যিখিনি প্ৰকাশ আমি কৰিলোঁ, সেইখিনি ভাগৱত পুৰাণত নহ'লে নাই, কাৰণ সংক্ষিপ্ততাৰ প্ৰতি দৃষ্টি ৰাখিয়ে তত্ত্বটোৱে যিহেতুকে প্ৰকাশ কৰাৰ ভাগৱত পুৰাণৰ মূল উদ্দেশ্য, সেইকাৰণে পূৰ্ব কথাখিনি নাই। ভাগৱত পুৰাণ বা ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে এতিয়া কি কৈছে নাৰদৰ বিষয়ে চমুকৈ কওঁ। এটা বাৰিষা কাল আছিলে, সেই বাৰিষা কালত সেই ব্ৰাহ্মণৰ গৃহলৈ 4জন বৈষ্ণৱ আহিলে।
আৰু সেই 4জন বৈষ্ণৱৰ সেৱা শুশ্ৰূষা দায়িত্ব পৰিলে নাৰদ মুনিৰ ওপৰত। সেই 5 বছৰীয়া শিশু নাৰদ মুনিয়ে ভগৱন্তৰ গুণানুকীৰ্তন সেই 4জন বৈষ্ণৱৰ পৰা শ্ৰৱণ কৰিবলৈ। এই 4জন বৈষ্ণৱে যিমান দিন আছিলে কেৱল মাত্ৰ হৰি ভক্তিৰ কথাই শ্ৰৱণ কীৰ্তন কৰি আছিলে আৰু আলোচনা কৰি আছিলে আৰু উপাসনা কৰি আছিলে। আৰু এনে ক্ষেত্ৰত এইসকল যিহেতুকে বৈষ্ণৱ হৰিৰ কথা আলোচনা কৰাৰ কাৰণেই নাৰদেও তেওঁলোকৰ পৰা সেই কথাখিনি সদায় শ্ৰৱণ কৰোঁতে আৰু পূৰ্বতেতো তেওঁ আছেই। এই আটাইখিনি বস্তু নাৰদৰ হৃদয়ংগম হ'ল আৰু নাৰদ মুনিয়ে সেইখিনি কথাকে নিজৰ কৰ্ম, নিজৰ মন, কায়, বাক্য, মন, চিত সকলোতে সেইসমূহ তত্ত্ব উপলব্ধি কৰিবলৈ ধৰিলে, অনুধাৱন কৰিবলৈ ধৰিলে। আৰু যেন নাৰদ মুনিৰ মনৰ পৰা কিবা যেন অপশক্তি, অপচিন্তা, দুখ বেদনা এইখিনি নাইকিয়া হৈ গৈছে। সেইকাৰণে ভাগৱতত আছে যে নাৰদ মুনিয়ে কৈছে যে এতিয়া 4জন বৈষ্ণৱৰ সংগ লাভ কৰিছিলে, গুচাই ল মনৰ মল সন্তৰ সংগতি, মানে কৈছে যে মনৰ মল দূৰ হৈ গৈছিলে সন্তৰ সংগ লাভ কৰি। পিছত কৈছে যে কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি, ৰাত্ৰি দিনে গাইব কেশৱৰ গুণ যশ, মনত উপজিয়া হৈ কৃষ্ণ কথা ৰস। মনৰ মাজত ৰাতি দিনে কেৱল মাত্ৰ কৃষ্ণ কথাৰ ৰসেই যেন সন্নিৱিষ্ট হ'বলৈ ধৰিলে, কৃষ্ণ কথাৰ ৰসতে যে আনন্দত বিভোৰ হ'বলৈ ধৰিলে সেই কথা প্ৰকাশ কৰিছে। সেইকাৰণে ভাগৱতত কৈছে যে গুচাই ল মনৰ মল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি, ৰাতি দিনে গাইলো কেশৱৰ গুণ যশ, মনত উপজিয়া হৈ কৃষ্ণ কথা ৰস। সেইবুলি ভাগৱতত প্ৰকাশ আছে। যেতিয়া বাৰিষা কাল অতিবাহিত হ'ল বা সেই 4জন বৈষ্ণৱে অন্য ঠাইলৈ গমন কৰিবলৈ সময় আহিলে আৰু বৈষ্ণৱৰ 4জনক বিদায়ৰ বেলিকাত নাৰদ মুনি বৰ শোকাকুল অৱস্থালৈ আহিছে। তেওঁ বিদায়ৰ মুহূৰ্তত সেই 4জন বৈষ্ণৱৰ ওচৰত হাতে ভৰি ধৰি কান্দিছে যে আজিৰ পৰা মই কৃষ্ণ ভক্তিৰ কথা কাৰ মুখেৰে শ্ৰৱণ কৰিবলৈ পাম। গতিকে মোক যেন কিবা এটা বিষ্ণু ভকতি বা কৃষ্ণ ভকতি বা হৰি ভকতি এটা উপদেশ দি যায়, সেইবাবে প্ৰাৰ্থনা কৰিছিলে। আৰু সেইকাৰণে 4জন সেই বৈষ্ণৱ ভকতে ৰহস্য ভক্তি জ্ঞান নাৰদ মুনিক প্ৰদান কৰিছে। ভাগৱতত কিন্তু এই এটা শাৰী আছে যে ৰহস্য ভকতি দিছে বুলি নাৰদ মুনিক, কিন্তু ৰহস্য ভকতিত কি কি দিছে সেইখিনি কথা প্ৰকাশ কৰা নাই। আমি চাম ৰহস্য ভকতি এইখিনি সময়ত নাৰদ মুনিক কি কি দিছিল, আমি পৰৱৰ্তী কালত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম বাৰু। এতিয়া সেইখিনি সময়ত যেতিয়া নাৰদ মুনিয়ে সেই 4জনক বিদায় দিছিলে, তেতিয়া ভাগৱতত এইবুলি আছে যে উলটি ধৰিয়া মুক কৰিয়া আশ্ৰাস, পৰম ৰহস্য কথা কহিলা প্ৰকাশ, কহিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান, যেন অন্ধলাক দিলা দিব্য চকু দান। এই ৰহস্য ভকতিৰ কথা যিখিনি কথা ভাগৱতত চমুকৈ আছে যে ৰহস্য ভকতি প্ৰদান কৰিছিলে, সেই কথাখিনিক চমুকৈ এনেকৈ প্ৰকাশ কৰি দিছে যে উলটি ধৰিয়া মুক কৰিয়া আশ্ৰাস, পৰম ৰহস্য কথা কৰিলা প্ৰকাশ, কহিল অন্ত ঈশ্বৰ ভকতি মহাজ্ঞান, যেন অন্ধলাক দিলা দিব্য চকু দান। যে অন্ধ এজনক যেনেকৈ দিব্য চকু দিয়াৰ দৰে এটা অন্ধজনে সেইখিনি সময়ত পৰম সন্তুষ্ট লাভ কৰে, ঠিক একেদৰে এই 4জন বৈষ্ণৱৰ সংগত 4জন বৈষ্ণৱে যি ৰহস্য ভকতি দান দিলে, অন্ধ এজনে চকু লাভ কৰাৰ দৰে যেন জ্ঞান চকু লাভ কৰিলে নাৰদে, সেই বুলি প্ৰকাশ কৰিছে। অৱশ্যে নাৰদ মুনিৰ জ্ঞান চকু পূৰ্বৰে পৰা পৰ্যায়ক্ৰমে ফুল খাই আহিছিলে, তথাপিতো যিহেতুকে যিজন মহা উত্তম তেওঁ সদায় আনৰ গুণ প্ৰশংসা কৰে, আনক মহত্ব দিয়ে, সেই কথাটো আমি শিশু অৱস্থাতে এই নাৰদ মুনিৰ দৰ্শনৰ পৰা আমি পালোঁ। এইখিনি সময়তেই কিছুদিন অতিবাহিত হওঁতেই কলাৱতী অৰ্থাৎ নাৰদ মুনিৰ যি মাতৃ, এদিন কলাৱতী সন্ধ্যা বেলিকা যেতিয়া সন্ধ্যা ভ্ৰমণৰ কাৰণে গৈছিলে, সৰ্পদংশনত এই কলাৱতীৰ মৃত্যু হয়। আৰু কলাৱতীয়ে সেইখিনি সময়ত সৰ্পদংশনৰ বিষত জৰ্জৰিত হৈ আছিলে যদিও তেওঁ একান্ত মনেৰে হৰিক আৰাধনা কৰিছিল, আৰু সেই কলাৱতীয়ে বৈকুণ্ঠলৈ গমন কৰিছে বুলি ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ আছে। এতিয়া নাৰদ মুনিয়ে মুনি হোৱাই নাই বাৰু, পূৰ্বজন্মহে। এই নাৰদে মাতৃৰ যেতিয়া বিয়োগ ঘটিছিলে প্ৰথম অৱস্থাত অলপমান শোক জন্ম হৈছিলে,
কিন্তু পৰৱৰ্তী কালত তেওঁ হৃদয়ৰ পৰা আনন্দ এটাহে লাভ হ'ল যে আজিৰ পৰা মাতৃৰ প্ৰতি থকা যি মায়াৰ বান্ধোন আছিলে আজিৰ পৰা এই মায়াৰ বান্ধোনো মই ছিঙি পেলাবলৈ ঈশ্বৰৰ কৃপাত সক্ষম হ'লো গতিকে একান্ত মনেৰে আজিৰ পৰা হৰিৰ ভকতিত নিজকে আত্মনিয়োগ কৰিব পাৰিম বুলি তেওঁ এটা সন্তুষ্ট লাভ কৰিছিল আৰু এনেকৈ দিন অতিবাহিত হ'ল নাৰদ সেই দেৱে পৰৱৰ্তী কালত ভ্ৰমণলৈ গৈছে বা তেওঁ গৈ মাত্ৰ ঈশ্বৰ কৃষ্ণ হৰিকেই ধ্যান কৰি দিন অতিবাহিত কৰিছিলে আৰু এটা পৰ্যায় আহিছিলে যেতিয়া নাৰদে সেই এটা অৱস্থালৈ উত্তৰণ ঘটিছিলে য'ত নেকি স্বয়ং শ্ৰীকৃষ্ণই তেওঁৰ হৃদয়ত দৰ্শন দিছিলেহি আৰু শ্ৰীকৃষ্ণই যেতিয়া দৰ্শন দিছিলে তেতিয়া তেওঁ মহা আনন্দ হৈছিলে কিন্তু খন্তেকৰ পিছতে তেওঁ দুখো অনুভৱ কৰিছিলে কাৰণ চকামকাকৈহে যেন আহি পেলাই দেখা দি গুচি গৈছিলে ভাগৱতত সেইকাৰণে আছে যে উপজিল প্ৰেময়াতি দ্ৰৱভল্যচিত জৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি ছন্দটো অধিক কি বুলি প্ৰকাশ কৰি থোৱা আছে যে উপজিল প্ৰেময়াতি দ্ৰৱভল্যচিত জৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি ছন্দটো অধিক যে কোটি ছন্দতকৈও অধিক জুতিয়ে যেন সেইখিনি সময়ত হৃদয় ৰোমাঞ্চিত কৰি তুলিছিলে সেই নাৰদৰ এইখিনি সময়তেই যেতিয়া স্বয়ং কৃষ্ণদেৱৰ চকামকাকৈহে হৃদয়ত দেখা পালে তেওঁ আকৌ দুখত বিহ্বল হ'ল কাৰণ আৰু দ্বিতীয়বাৰ তেওঁ দেখা পোৱা নাই সেইটো জনমত আৰু দেখা নাপালে সেই বিয়োগৰ কৃষ্ণ দৰ্শন হৃদয়ত হ'ল চকামকাকৈ যেতিয়া সেই বিয়োগ হ'ল তেওঁ দুখ প্ৰকাশ কৰিছে সেইকাৰণে ভাগৱতত কৈছে যে আনন্দ সিন্ধুত মন মজিল আমাৰ গুচিল মনোৰম মূৰহ মোহ অহংকাৰ কটুকখনে প্ৰভু পাছে ভৈলা অন্তত ধ্যান কৃষ্ণকনে দেখি দুনাই কৰো ধ্যান প্ৰকাশ আছে এই বুলি ভাগৱতত কি বুলি কৈছে যে আনন্দ সিন্ধুত মন মজিল আমাৰ গুচিল মনোৰম মোহ অহংকাৰ কটুক্ষণে প্ৰভু পাছে ভৈলা অন্তত ধ্যান কৃষ্ণকনে দেখি দুনাই ধৰো ধ্যান যে কৃষ্ণদেৱক যেতিয়া মই দেখা নাপালো পৰৱৰ্তী কালত আকৌ মই ধ্যানত নিজকে আত্মনিয়োগ কৰিবলগীয়া হ'ল যে মই কৃষ্ণদেৱক আৰু কেনেকৈ দেখা পাম এই কথাখিনি উপলব্ধি কৰি কিন্তু সেইখিনি সময়ত নাৰদে হিয়া ঢাকুৰি কান্দি আছিলে আৰু এই কান্দি থাকোঁতেই আকাশ বচন হৈছিলে এই আকাশী বাণীত এই বুলি প্ৰকাশ হৈছিলে যে তুমি এই জন্মত আৰু কৃষ্ণদেৱক আৰু দৰ্শন লাভ কৰিব নোৱাৰিবা পৰজন্মত ব্ৰহ্মাদেৱৰ হৃদয়ত প্ৰৱেশ কৰি ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে জন্ম লাভ কৰিবা আৰু যিখিনি জন্ম পূৰ্বতে লাভ কৰি আহিছিলা এইটো জন্ম মানে কলাৱতী আৰু দ্ৰুমিল ৰজাৰ সন্তান হিচাপে আৰু তাৰ আগৰ জন্মখিনি এই যিটো জন্ম মৃত্যুৰ চক্ৰ সেই চক্ৰৰ পৰা তুমি উদ্ধাৰ লাভ কৰিবা গতিকে পূৰ্বজন্মত যে আছিলে ৰূপখিনি সেইখিনি কথা ভাগৱততো নাই ব্ৰহ্মভৱত্য পুৰাণত আছে যদিও সংক্ষিপ্ত ৰূপত আছে আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ যে পৰৱৰ্তী অৱস্থাত তাক আৰু প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম যিখিনি সময়ত এই আকাশবাণী হৈছিলে আকাশবাণী হোৱাত পৰজন্মত অৰ্থাৎ এই জন্ম শেষ হোৱাত নাৰদৰ এই জন্ম শেষ হোৱাত পৰজন্মত ব্ৰহ্মাদেৱৰ হৃদয়ত প্ৰৱেশ কৰিব আৰু ব্ৰহ্মাৰ মানস পুত্ৰ ৰূপে জন্ম লাভ কৰিব সেইবুলি যেতিয়া আকাশবাণী শুনিলে আৰু তেতিয়াইহে নাৰদ সন্তুষ্ট লাভ কৰিছে আৰু সেই তেতিয়াৰে পৰা একান্ত চিতে সেই জীৱন সম্পূৰ্ণ নোহোৱালৈকে উপযুক্ত সময় নোহোৱালৈকে তেওঁ একমাত্ৰ কৃষ্ণকেই বা হৰিকেই ধ্যান কৰি বাকী জীৱন অতিবাহিত কৰিছিলে সেইকাৰণে ভাগৱতত প্ৰকাশ আছে যে কৃষ্ণৰ চৰিত্ৰময় সুমৰু মনত অনন্তৰে কাল আহি ভৈলা উপগত পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাৰিলেও পাৰি সদি তনু ভকতিৰ বলে আৰু কি বুলি সেইকাৰণে কৈছে যে ভকতিৰ বলত মই পাৰি সদি তনু লাভ কৰিছিলোঁ আৰু সেই সময়ত যেতিয়া মহাপ্ৰলয় হৈছিলে আৰু মহাপ্ৰলয়ৰ পাছত
ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰি তাৰ পৰাই মানস পুত্ৰ হিচাপে জন্ম লাভ কৰিছিলে আৰু সেইকাৰণে কোৱা আছে যে প্ৰৱেশিলো গয়াময় ব্ৰহ্মাৰ হৃদয় তাহানে মানস পুত্ৰ ভূয়া ভৈলো জাত দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ সেইকাৰণে কৈছে যে ভকতিৰ মহিমা সাক্ষাৎ এতিয়া আমি এনেকৈ দেখা পালো বা উপলব্ধি কৰিলো এই পিছৰ কথাখিনি ভাগৱত পুৰাণত সন্নিবিষ্ট আছে আৰু ভাগৱত পুৰাণ প্ৰসংগক্ৰমে নাৰদ মুনি নিজেই পূৰ্বজন্ম বৃত্তান্ত কৈছে যেতিয়া বদৰিকা আশ্ৰমত শ্ৰীকৃষ্ণ দ্বৈপায়ন বেদব্যাসে যেতিয়া অস্থিৰ মনেৰে আছিল এই অস্থিৰ মনত থকা সময়ত হৰিভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ যাওঁতে অন্যান্য কথাৰ লগতে এই নাৰদ মুনিয়ে নিজৰ পূৰ্বজন্মৰ সেই দাসীৰ পুত্ৰ বা সেই কথা চমুকৈ হৰিভক্তিৰ মাহাত্ম্যক প্ৰকাশ বা আগস্থান দিয়াৰ উদ্দেশ্যে বদৰিকা আশ্ৰমত থকা সেই শ্ৰীকৃষ্ণ দ্বৈপায়ন বেদব্যাসক এই কথাখিনি প্ৰকাশ কৰিছিলে আৰু ভাগৱত ৰচনা কৰিবৰ কাৰণে এটা পৰামৰ্শ প্ৰদান কৰিছিলে এইখিনি হৈছে দেৱৰ্ষি নাৰদ মুনিৰ পূৰ্বজন্ম বৃত্তান্ত আজি আমি এই কথাখিনিকে চমুকৈ প্ৰকাশ কৰিলোঁ গতিকে পৰৱৰ্তী কালত আৰু কিছু কথা প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম আজিলৈ এৰিছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম